গ্ৰীষ্মবন্ধৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে ধেমাজি জিলাতো বিভিন্ন প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে, বিভিন্ন স্থানত কৰ্মশালা অনুষ্ঠিত হৈছে আৰু ধেমাজি জিলা আৰ্চাৰী সন্থা বিগত বৰ্ষত গঠন হোৱা এটি সংস্থা আৰু সন্থাটোৱে ইতিমধ্যে জিলাখনৰ 3টাকৈ স্থানত যোৱা প্ৰায় 20টা দিন ধৰি তেওঁলোকে আনুষ্ঠানিক আৰ্চাৰীৰ যি প্ৰশিক্ষণ তেওঁলোকে প্ৰদান কৰি আহিছিল আৰু প্ৰায় 170গৰাকী শিকাৰুক তেওঁলোকে ইয়াতে জড়িত কৰাইছে। মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাইছোঁ। এয়া ধেমাজিৰ পাব্লিক স্কুলৰ যি খেলপথাৰ, এই খেলপথাৰত ইতিমধ্যে তেওঁলোকৰ অনুশীলনৰ চলি আছে আৰু ইতিমধ্যে কণ যিসকল ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকে এই আচলতে এই ধনুৰ যি প্ৰশিক্ষণত তেওঁলোকে অংশগ্ৰহণ কৰিছেহি। নতুনকৈ বা যথেষ্ট সংখ্যক খেলুৱৈ এই ক্ষেত্ৰত আগবাঢ়ি আহিছে প্ৰশিক্ষণ ল'বলৈ আৰু এই আনুষ্ঠানিক প্ৰশিক্ষণ ল'বলৈ অহা এইসকল কণ আচলতে খেলুৱৈ অনাগত দিনত তেওঁলোকৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হ'ব। কাৰণ এয়া কেৱল মাত্ৰ আৰম্ভণি হৈছে। ধেমাজি জিলা আৰ্চাৰী সন্থা যিহেতু নতুনকৈ গঠন হৈছে আৰু যথেষ্ট এক ব্যয়বহুল খেল বুলি ক'ব লাগিব, কাৰণ কোনো ধৰণৰ বিশেষ আন্তঃগাঁথনি নথকা ধেমাজি জিলাত প্ৰতিগৰাকী যিসকল খেলুৱৈ আগবাঢ়ি আহিছে তেওঁলোকে নিজাববীয়াকৈ নিজৰ খৰচতে তেওঁলোকে একোখনকৈ ধনু তেওঁলোকে ক্ৰয় কৰিব লগা হৈছে। আৰু মই যিহেতু জিলা তেওঁলোকৰ আৰ্চাৰী সন্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে, বৰ্তমান ধেমাজি জিলাৰ আৰ্চাৰী দিশটো কেনেধৰণে আগবাঢ়িছে আমি দেখিছোঁ যে আপোনালোকে খুব চালুকীয়া অৱস্থাৰে আপোনালোকৰ কাম আগবাঢ়িছিলে। এইবাৰ দেখিছোঁ যে যথেষ্ট সংখ্যক শিকাৰু আগবাঢ়ি আহিছে। আমাৰ ইতিমধ্যে আমাৰ ধেমাজি জিলা আৰ্চাৰী সন্থা গঠন হোৱা আমাৰ 1.5 বছৰ হৈছে। ইয়াৰ মাজতে আমাৰ বহুতো কাট প্ৰতিকাৰ মাজত আমাৰ যিটো আৰ্চাৰী প্ৰশিক্ষণ চলি আছে, ক্ৰমান্বয়ে আমাৰ প্ৰশিক্ষণ চলি আছে আৰু ইতিমধ্যে যিটো আমাৰ ৰাজ্যিক ভিত্তিত আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈছে, ৰাজ্যিক ভিত্তিত যিটো খেল হৈছে গোগামুখত, তাতো আমাৰ মেডেল পাবলৈ সক্ষম হৈছিলে। আৰু তাৰ সমান্তৰালকৈ আমাৰ এতিয়া আমাৰ গৰম বন্ধত আমাৰ গ্ৰীষ্মকালীন যিটো আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ 20 দিনীয়াকৈ আমি ডাক্তৰ অনুজ পেগু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তেওঁৰ পৃষ্ঠপোষকতাত আৰু আমাৰ ধেমাজি পাব্লিক স্কুল লগতে আমাৰ আসাম পুলিচৰ যিটো ক্ৰীড়া বিভাগৰ সহযোগত এই যিটো 20 দিনীয়া যিটো প্ৰশিক্ষণ শিবিৰ আমি কাৰ্যক্ৰম কৰিবলৈ সক্ষম হৈছিলোঁ। আজি তাৰে সামৰণি দিন। এইটো আমাৰ যে অংশগ্ৰহণ কৰা আমাৰ ছাত্ৰ ছাত্ৰী মোটামুটি 170 গৰাকী আমাৰ পাৰ্টিচিপেণ্ট কৰিছে। পুৰণি খেলুৱৈ আমাৰ 20+ আছে, বেছি নাই আমাৰ। হয়, নতুন তেওঁৰ পাৰদৰ্শিতা মোটামুটি আমাৰ যিটো ৰাজ্যিক ভিত্তি যিটো হৈছিলে গোগামুখত, তাতে আমাৰ 3টাকৈ মেডেল পাবলৈ সক্ষম হৈছিলে আমাৰ পুঞ্জুম কুম্বাং। আৰু তাৰ পাছতে আমাৰ যিটো তাৰ এগৰাকী সমান্তৰালকৈ আমাৰ 5 নম্বৰত আছিলে আমাৰ ভেলেণ্টিনা কামান, আমাৰ ৰাজ্যিক ভিত্তিত। এনেকৈ আমাৰ মানে হেৰিটো হয়, নিজাববীয়াকৈ সম্পূৰ্ণভাৱে ব্যক্তিগতভাৱে নিজে কিনি লৈছে। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা আমি যিটো পাৰিছোঁ কৰিছোঁ। তাৰপিছত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডাক্তৰ অনুজ পেগু ডাঙৰীয়াৰ যিটো মহানুভৱ ক্ৰীড়াৰ প্ৰতি যিটো আগ্ৰহ, এই আগ্ৰহে যে আমাক উৎসাহ যোগাইছে, মানে তাৰপিছত ধন্যবাদ জনাইছোঁ বিশেষকৈ ডাক্তৰ অনুজ পেগু ছাৰক। তাৰপিছত আমাৰ যিটো নৱনিযুক্ত আমাৰ সভাপতি ডাক্তৰ আমাৰ দীপক বৰগোহাঁই ছাৰ, তেখেতৰ যিটো সবল নেতৃত্বত এইবাৰ আকৌ আমি সবলভাৱে আমি আকৌ ওলাইছোঁ ধেমাজি ডিষ্ট্ৰিক্টত আৰ্চাৰী মানে এই যিটো আৰ্চাৰ আমি উলিয়াম বুলি আমাৰ প্ৰতিজ্ঞাবদ্ধ আৰু ভাল প্লেয়াৰ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ, ইণ্টাৰনেশ্যনেল অলিম্পিক বা নেশ্যনেল প্লেয়াৰ আমি উলিয়াবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। হৈ আছিল ধেমাজি জিলা আৰ্চাৰী সন্থাৰ সম্পাদকগৰাকী। আৰু যিহেতু এইসকল খেলুৱৈ অনাগত দিনত তেওঁলোকে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হোৱা তেওঁলোক আশাবাদী, কাৰণ ধেমাজি জিলাখনত যিহেতু চালুকীয়া অৱস্থাতে আছে আৰু ইতিমধ্যে যিটো পুৰণি প্ৰায় 20গৰাকী তেওঁলোকৰ খেলুৱৈ আছে। কিন্তু এই চলিত বৰ্ষত যি আচলতে ৰাজ্যিক ভিত্তিত যি আন্তঃজিলা যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে, সেই প্ৰতিযোগিতাত কিন্তু ধেমাজি জিলাই চালুকীয়া অৱস্থাতে কিন্তু তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ সৈতে যিহেতু জিলা আৰ্চাৰী সন্থাৰ সভাপতিগৰাকী আছে, তেওঁলোকে নতুনকৈ যিহেতু দায়িত্বভাৰ গ্ৰহণ কৰিছে, কেনেধৰণৰ এটা বাতাবৰণ দেখিছে, কি দেখিছে? যথেষ্ট ভাল লাগিছে। আমি যোৱা 1 তাৰিখৰ পৰা গ্ৰীষ্মকালীন এটা শিবিৰ আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ ধেমাজি ডিষ্ট্ৰিক্ট আৰ্চাৰী এছ'চিয়েশ্যনৰ নেতৃত্বত। আৰু আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ইয়াত মানে দিছে, আমাক বলিষ্ঠভাৱে সহায় কৰিছে। আৰু আমি গোগামুখত 2টা কেম্প আৰু ধেমাজি পাব্লিক স্কুলত আৰু ধেমাজি আৰ্চাৰী এছ'চিয়েশ্যন ধেমাজি পাব্লিক স্কুলৰ
আমাৰ দুইটা যৌথ উদ্যোগত এই শিবিৰটো অনুষ্ঠিত কৰা হৈছিলে আৰু ইয়াত আমি গোগামুখৰ পৰা ধৰি ধেমাজিলৈকে ইফালৰ পৰা ইয়াত আমাৰ চিলাপথাৰৰ পৰাও কেইবাজনো ইয়াত মানে শিকাৰুৱে ইয়াত আহি পিনে অংশগ্ৰহণ কৰিছে সেইটো আমাৰ খুব ভাল লক্ষণ আৰু আমাৰ ইয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে 170গৰাকীকৈ ওপৰত ইয়াত মানে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আমি ইতিমধ্যে আমাৰ ধেমাজি জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আমাক মানে সহায় দিছে যে আমি এই প্ৰশিক্ষণটো আমি জোনাই পাৰ ধৰি আমি মাছখোৱা পৰ্যন্ত এনেকৈ ধৰণৰ আমি আগুৱাই লৈ যাম বুলি আমি অলৰেডি আলোচনা কৰিছোঁ আৰু আমাৰ মাননীয় বিধায়ক মহোদয় এইখিনি আমাক সহায় দিছে ইতিমধ্যে আৰু আমি ইয়াত আমি দেখিছোঁ যে আমাৰ যিসকল ছাত্ৰ ইয়াত যিসকলে মানে শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে মানে খুব কম সময়ৰ ভিতৰত তেওঁলোকে মানে এইটো আয়ত্ব কৰি ল'বৰ কাৰণে সক্ষম হৈছে গতিকে খুব ভাল লাগিছে আপোনালোকে আজি দেখিব নিশ্চয় তেওঁলোকৰ মানে যিটো টাৰ্গেট পইণ্টত তেওঁলোকে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমি আশাবাদী যে ধেমাজি জিলাৰ পৰা এজন ভাল খেলুৱৈ আমি উলিয়াব পাৰিম অসমৰ পৰা যিটো জয়ন্ত তালুকদাৰ দৰে ধনুৰ্বিদ ওলাইছে তেওঁলোকে ভৱিষ্যত দিনত তেওঁলোকক ইয়ালৈ আমি চিন্তা চৰ্চা কৰিছোঁ আমি তেখেতসকলৰ লগত নিশ্চয় আমি ইয়ালৈ নিমন্ত্ৰণ জনাম আমাৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক মানে অনুপ্ৰাণিত কৰিব পৰাৰ কাৰণে আৰু আমাৰ ইয়াত যে প্ৰতিভাৰ যে অভাৱ নাই সেই কথাটো তেখেতলোকে যদি নিশ্চয় উপলব্ধি কৰিব আৰু তাৰ বাবে অসম চৰকাৰেও নিশ্চয় ইয়াৰ বাবে আমাক এটা ভাল প্লেটফৰ্ম আমি দিব বুলি আশা কৰিছোঁ আৰু আমাৰ ইতিমধ্যে আমাৰ যিটো নৱনিৰ্মিত যিটো আমাৰ ষ্টেডিয়াম চলি আছে আমি আশা কৰিছোঁ যে তাতো মানে আমাক এডোখৰ ঠাই পৰীক্ষাৰ্থীসকলৰ কাৰণে মানে এডোখৰ ঠাই দি পিনে তেওঁলোকক সুবিধা প্ৰদান কৰিব বুলি আমি আশাবাদী হয় এই আছিল ধেমাজি জিলা আৰ্চাৰী সন্থাৰ সভাপতি ডক্টৰ দীপক বৰগোহাঁই আৰু এইসকল শিকাৰুৱে অনাগত দিনত ধেমাজি জিলাৰ ক্ৰীড়াৰ দিশটো তেওঁলোকে আচলতে আৰু অধিক সফলতা শিকলৈ তেওঁলোকে লৈ যাবলৈ সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ